Hello everyone, মই নিৰ্মালী কাশ্যপে আপোনালোক সকলোকে স্বাগতম জনাইছো বি ক্ৰিয়েটিভ উইথ নিৰ্মালী চেনেলটিলে। দুদিনমান আগত উমেন্স ডে গুচি গ'ল আৰু সেই বিশেষ দিনটোত মই মোৰ মাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। গতিকে মাৰ লগতে আমাৰ দেউতা সমান বুলিয়ে মই ভাবোঁ আৰু দেউতাৰ কাৰণেনো মই কি কৰিব পাৰিছোঁ এতিয়ালৈকে হয়তো একো ক'ব নোৱাৰোঁ বা জুখিব নোৱাৰোঁ কিমান কি কৰিব পাৰিছোঁ। গতিকে মই ভাবিছোঁ মোৰ ছাবস্ক্ৰাইবাৰখিনিলে মই দেউতালৈ লিখা এটা কবিতা মই ডেডিকেট কৰিম বুলি ভাবিছোঁ, কাৰণ আপোনালোকৰ দেউতা আৰু মোৰ দেউতা একেই। গতিকে মই ভাবিছোঁ মই সৰু এটা চেষ্টা কৰিছোঁ কবিতা এটি লিখি মোৰ দেউতাক আৰু আপোনালোকৰ দেউতালৈ ডেডিকেট কৰিবলৈ। বিশেষ একো নকওঁ, যদি মোৰ কবিতাটি শুনি ভাল পাইছে বা লাইক কৰিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, আৰু যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে আছে যে বেল আইকনটো সেইটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। গতিকে বেছি দেৰি নকৰি মই আজি কবিতাটি আপোনালোকৰ কাৰণে ডেডিকেট কৰিছোঁ, মানে আপোনালোকৰ দেউতালৈ আৰু মোৰ নিজৰ দেউতালৈ ডেডিকেট কৰিছোঁ। ধন্যবাদ। জীৱন নাটৰ কাহিনী। আদিতে ইটিৰ সপোন দেখা তই এজন দুৰ্ভগীয়া প্ৰাণী, দুখৰে ভাগৰি পৰা তই এজন শ্ৰমিক, হাতৰ আঙুলিৰ বিষৰ যন্ত্ৰণা, ভৰি তলুৱাৰ তেজহীন যাতনা, তথাপিও শ্ৰমৰ প্ৰয়োজন। তৃষ্ণাটোৰ জীৱন ভোকৰ তাৰণাই বিচাৰে এসাঁজ অমৃত পানৰ লালসাৰে, এৰাবাৰীত পৰিণত হোৱা ঘৰৰ ভেটিৰ কথা ভাবি উভতি যাও তই মৰমৰ খেতি ডৰালৈ, আৰু তাতেই তই বিচাৰি পাও লৰালিৰ সপোন সপোন লগা সেই সোণোৱাৰী দিনৰ মিঠা আমেজ। জীৱন গাঁথনিৰ পাতনি মেলা শিমলু তোলাৰ দৰে উৰি ফুৰা প্ৰকৃতিৰ বুকুত কোমল মনৰ আখৰা, কিন্তু জীৱনৰ গতিশীল কক্ষতা লাগি যায় অজানিতে অলক্ষিতে, হুমনীয়া হৈ ৰৈ যায় তোৰ জীৱন নাটৰ কাহিনী। তথাপিও যে আছে তোৰ বহুত আশা, দেউতা এই আশাবোৰ আমাৰ কাৰণে। সো ফ্ৰেণ্ডছ, যদি মোৰ এই কবিতাটি শুনি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এই কবিতাটি মই নিজৰ দেউতা আৰু আপোনালোকৰ দেউতালৈ ডেডিকেট কৰিছোঁ। থেংক ইউ।